মৰিয়নি চেলেংহাটত 1.5 কোটি টকীয়া ভৱন নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ। মৰিয়নি চেলেংহাট বাগিচাত 1.45 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা জগন্নাথ সামূহিক ভৱন আৰু দক্ষতা কেন্দ্ৰৰ নিৰ্মাণৰ নামত ৰাজনৈতিক নেতাৰ ঘনিষ্ঠ ঠিকাদাৰৰ আবণ্টিত ধনৰ ব্যাপক লুণ্ঠন, অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ। উল্লেখ্য যে জনৈক বৰা উপাধি নামৰ এজন ঠিকাদাৰে লাভ কৰিছে এই কাম। নিজ মৈমতলিৰে বিভিন্ন পক্ষক মেনেজ কৰি চলাই গৈছে লুণ্ঠন। আদিবাসী ছাত্ৰ সন্থাৰ হুংকাৰ। ব্যুৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। যেহেতু আমাৰ বাগিচা অঞ্চলত প্ৰায় সমগ্ৰ অসমতে মুখ্যমন্ত্ৰী মহোদয়ে যিখন জগন্নাথ ভৱন আঁচনি আমাৰ বাগিচা ৰাজ্যক দিছে, সেই বাগিচা ৰাজ্যত যিটো জগন্নাথ ভৱন নিৰ্মাণ হৈছে, এই নিৰ্মাণ আমি বিভিন্ন জেগাত দেখিছোঁ। এই নিৰ্মাণ কাৰ্যটো সম্পূৰ্ণৰূপে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছে। তেখেতবিলাকে বালিৰ নামত বালি যিটো উন্নত মানের বালি দিব লাগে, সেই বালিটো দিয়া নাই। আৰু ইটাও তেনেকুৱা ইটা ব্যৱহাৰ যিটো ইটা কৰিব লাগে, 1 নম্বৰ ইটা ব্যৱহাৰ কৰিবলৈ এই ইটাসমূহ 2 নম্বৰ ব্যৱহাৰ কৰি জেগাই জেগাই আজি আপোনালোক যদি যায় চেলেংচা বাগিচাত ইমান ডাঙৰ এটা ভৱন, ইমান 1.5 কোটি টকাৰ ভৱন, যিটো ভৱন আজি এনেকুৱা অৱস্থাত হৈছে, আজি এমাহ হোৱা নাই ভৱনটো হোৱা, কিন্তু ফাট মেলিবলৈ আৰম্ভ হৈছে। যদি এই কামসমূহ অতি শীঘ্ৰেই উন্নত মানৰ নকৰে, তেন্তে আমি আদিবাসী ছাত্ৰ সন্থাই জংগী আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আমি অসম চৰকাৰক এইখিনিতে সকীয়াই দিব বিচাৰিছোঁ, অতি শীঘ্ৰে আপোনালোক এই জগন্নাথ ভৱন যিখিনি আমাৰ বাগিচা অঞ্চলত হৈ আছে, সেই জগন্নাথ ভৱনসমূহ আপোনালোকক তৎক্ষণাত পৰিদৰ্শন কৰিবৰ বাবে আমি আদিবাসী ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ। ঠিকাদাৰজন আমি গম পাওঁ, মৌচম বৰা, তেখেতে বনাইছে।